দৰ্শক বিৰতিৰ পিছত আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে ৰূপান্তৰ আৰু আমি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শতবাৰ্ষিকী উপলক্ষে কৰি আছোঁ এই বিশেষ অনুষ্ঠান। বিমল দা, আপুনি যদি আমাক আৰু এটি গীত শুনায় ভূপেন দাৰ। নিশ্চয়। ঋণিকি শুনিছো দুৰণি, ঋণিকি শুনিছো দুৰণি, প্ৰভাতী পক্ষীয়ে গীত গায়, প্ৰভাতী পক্ষীয়ে কিয় গায়, মৌন নিশা দেখো চৌপাশে আছে, মৌন নিশা দেখো চৌপাশে আছে, সূৰুজৰ দেখা দেখি নাই, সূৰুজৰ দেখা দেখি নাই, প্ৰভাতী পক্ষীয়ে গীত গায়, প্ৰভাতী পক্ষীয়ে কিয় গায়। অস্তবেলিৰ সীমা পাৰ হৈ, অস্তবেলিৰ সীমা পাৰ হৈ, বাট বুলি অকলে অকলে খেদিছো প্ৰভাত এন্ধাৰে এন্ধাৰে, খেদিছো প্ৰভাত এন্ধাৰে এন্ধাৰে, আহিবনে সূৰুজ প্ৰভাত নহলে, আহিবনে সূৰুজ প্ৰভাত নহলে, থাকিম কিমান বাট চাই, থাকিম কিমান বাট চাই, প্ৰভাতী পক্ষীয়ে গীত গায়, প্ৰভাতী পক্ষীয়ে কিয় গায়। মৃত্যু সাৱতী ললাই নেকি, মৃত্যু সাৱতী ললাই নেকি, পলম কৰা কিয় সূৰ্য, এন্ধাৰ বাটত দিয়াহি যদি, এন্ধাৰ বাটত দিয়াহি যদি, মোৰ আৰু নাই যে ধৈৰ্য, তোমাৰ সঁহাৰি কিয় নাই, তোমাৰ সঁহাৰি কিয় নাই, প্ৰভাতী পক্ষীয়ে গীত গায়, প্ৰভাতী পক্ষীয়ে কিয় গায়। ঋণিকি শুনিছো দুৰণিত, ঋণিকি শুনিছো দুৰণিত, প্ৰভাতী পক্ষীয়ে গীত গায়, প্ৰভাতী পক্ষীয়ে কিয় গায়, প্ৰভাতী পক্ষীয়ে গীত গায়,
প্ৰভাতী পক্ষীয়ে কিয় গায়। খুব সুন্দৰ দাদা, হৃদয়স্পৰ্শী পৰিৱেশন। দাদা আপুনি এই গীতটো বাৰু কিয় বাছি লৈছে পৰিৱেশন কৰিবলৈ, আপোনাৰ খুব প্ৰিয়? প্ৰথম কথা খুব মেলোডিয়াছ, সাংঘাতিক মেলোডিয়াছ। যিবোৰ নোটছ ইয়াত এপ্লাই কৰিছে, মানে ইয়াত গাই এটা বেলেগ মুড ক্ৰিয়েট হয়। আৰু একজেক্টলি মই কি ৰাগত কৰিছে মই ক'ব নোৱাৰিম বাৰু। কিবা কৰোঁতে হয়তো তেখেতে হয়তো নিজেও ৰাগ বুলি ভাবা নাই, হয়তো ৰাগৰ ওপৰত কৰা নাই, কিন্তু গাই কৰি থাকোঁতে হয়তো কিবা এটা ৰাগত পৰিছে হয়তো। খুব ভাল লাগিছে, খুব ভাল লাগিছে গানটো। মই এই গানটো গাই নিজেই বহুতখিনি মানে মই সন্তুষ্টি লাভ কৰোঁ। খুব ভাল পাওঁ মই এই গানটো, আৰামছে গাব পাৰি গানটো। একদম একদম। ইয়াতে তোমাৰ মেজৰ মাইনৰ দুইটা হেৰি হৈছে, হয়তো খুব ভাল লাগে গানটো। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ব্যক্তিত্বৰ কোনটো দিশে বাৰু আপোনাক আটাইতকৈ বেছি আকৰ্ষিত কৰে? একচুৱেলি তেখেতক খালি গীত, সুৰ আৰু গায়ক, এই গায়কীৰ ভিতৰত আবদ্ধ কৰি ৰাখিব নোৱাৰি। হয়। তেখেতৰ যিটো জীৱনৰ যিখিনি মানে প্ৰাৰম্ভিক যিটো মানে যিখিনি সময়, সেই সময়খিনিতে তেখেতে বহুত কিতাপ পঢ়িছে। তেখেতে তোমাৰ সমাজ নীতিৰ পৰা, ৰাজনীতিৰ পৰা, অৰ্থনীতিৰ পৰা, বুৰঞ্জী, অসম বুৰঞ্জী, ভাৰত বুৰঞ্জী, বিশ্বত তেখেতৰ নিজৰ মুখেৰে তেখেতে কৈছে যে মই সংস্কৃতিৰ কাৰণে পেৰিছ, মই সংগীতৰ কাৰণে ভিয়েনা, মই ঐতিহ্যৰ কাৰণে গ্ৰীচ ভ্ৰমণ কৰিছোঁ, লগতে বিশ্বৰ আৰু নানান ধৰণৰ দেশলৈ তেওঁ গৈছে। তেখেতে ৰেলত উঠিছে, বাছত উঠিছে, জাহাজত উঠিছে, উৰাজাহাজত উঠিছে, আৰু মানুহৰ লগত তেখেতে কথা বতৰা পাতিছে, ভাৱ বিনিময় কৰিছে। গতিকে তেখেতৰ যিখিনি অভিজ্ঞতা, সেই অভিজ্ঞতাৰে যিবিলাক আমাক উপহাৰ দিছে, এতিয়া গানেই কৈছোঁ, গীত কৈছোঁ মই বিশেষকৈ, সেইবিলাক সেই অভিজ্ঞতাৰ পৰাই তেওঁ গীত লিখিছে। আৰু তেওঁ বহুত কিবা কিবি, এই অকণমান কথাৰে কৈ তেখেতকতো আৰু সামৰি থ'ব নোৱাৰি। বহুত কিবা কিবি তেখেত, বহুত সাংঘাতিক ব্যক্তিত্বৰ এজন ব্যক্তি তেওঁ, তেওঁক জুখিব নোৱাৰি। তাকে ধন্যবাদ দাদা।